পুনৰ হ'ব উচ্ছেদ, পুনৰ গুজৰি গুমৰি উঠিব প্ৰশাসনৰ বলডোজাৰ। দক্ষিণ নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা ইতিমধ্যে যমুনা মৌডাঙ্গা টংগিয়া অঞ্চলত পুনৰ জাননী দিয়া হৈছে উচ্ছেদৰ। আমি আমাৰ দৰ্শকসকলক জনাই ল'ব বিচাৰিছোঁ যে চলিত বছৰৰ দ্বিতীয় আৰু তৃতীয়টো দিনত এইটো অঞ্চলত প্ৰায় 1098টা পৰিয়ালক উচ্ছেদ কৰা হৈছিলে। মুঠ 1250টা পৰিয়াল অবৈধ হিচাপে বাস কৰি আছিলে আৰু সেই 1250টা পৰিয়ালৰ ভিতৰত 198টা পৰিয়ালক ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু বাকী 252টা পৰিয়ালে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কাৰণে তেওঁলোকে 6 মাহৰ সময়সীমা পাইছিলে। 6 মাহৰ ভিতৰতে তেওঁলোকক মহামান্য উচ্চতম ন্যায়ালয়ে তেওঁলোকক সকাহ নিদিলে, যাৰ ফলত তেওঁলোকক পুনৰাই এমাহৰ সময়সীমা বান্ধি দি মহামান্য উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ নিৰ্দেশ জাৰি কৰিছে যে তেওঁলোকে এইখন অঞ্চল খালী কৰি যাব লাগে, যাৰ ফলতে সেই 252টা পৰিয়ালেও এইটো অঞ্চল এৰি যাব লাগিব। কিন্তু আমি যিখিনি স্থানত আহি থিয় হৈছোঁ, এই স্থানখন হৈছে টংগিয়া অঞ্চল আৰু এই অঞ্চলত সেই 1250টা পৰিয়ালৰ ভিতৰৰ অঞ্চল নহয়। মই পোনপ্ৰথমে কিছু ঘৰ দুৱাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। এই যিখিনি আপোনালোকে ঘৰ দুৱাৰ দেখা পাইছে, এইখিনি হয় ইয়াতে প্ৰায় অসম আৰ্হিৰ ঘৰ, পকী ঘৰ, কোনোবা বিল্ডিং বনাইছে, কোনোবাই RCC বনাইছে, এনেকুৱা ধৰণৰ ঘৰসমূহ ইয়াতে সজা হৈছে। এইখিনি অঞ্চলৰ সেই 1250টা পৰিয়ালৰ ভিতৰত নহয়, বা যি 770 হেক্টৰ মাটি অবৈধ বেদখলমুক্ত কৰা হৈছিলে, সেই 770 হেক্টৰৰ ভিতৰত তেওঁলোক নপৰে। এই লোকসকলৰ কাহিনীটো হৈছে সম্পূৰ্ণ এটা বেলেগ কাহিনী। এই লোক ইয়াতে আমি অহাৰ পিছত আমি যিখিনি সৰজমিন অনুসন্ধান কৰিলোঁ, সৰজমিন অনুসন্ধানৰ সময়ত আমি দেখা পালোঁ যে এইসকল লোকৰ দাবী হৈছে যে তেওঁলোকক 1971 চনত তদানীন্তন ৰাজ্যপালৰ বন বিভাগৰ সৈতে তদানীন্তন ৰাজ্যপালে তেওঁলোকৰ সৈতে এটা চুক্তি কৰা হৈছে। ৰাজ্যপালৰ সৈতে হোৱা চুক্তি মৰ্মে তেওঁলোকক এইটো অঞ্চলত 4 বিঘাকৈ কৃষিভূমি আৰু 2 বিঘাকৈ তেওঁলোকক ঘৰুৱা মাটি বা বাৰীৰ মাটি তেওঁলোকক প্ৰদান কৰা হয়। আৰু ইয়াতে চুক্তিত আছিলে যে তেওঁলোকে বছৰত 5টা দিনকৈ চৰকাৰক বা বন বিভাগক তেওঁলোকে বিনামূলীয়াকৈ শ্ৰমদান কৰিব লাগিব বা বেগাৰী খাটিব লাগিব। তাৰ বিনিময়ত তেওঁলোকক এইখিনি ভূমি সংৰক্ষণৰ কাৰণে দিয়া হৈছিলে আৰু তেওঁলোকৰ ওপৰত এইখিনি চৰ্ত আৰোপ কৰা হৈছিলে যে তেওঁলোকে বন বিভাগৰ সুৰক্ষা কৰিব বা বন বিভাগৰ যিকোনো কামত তেওঁলোকে বিনামূলীয়াকৈ সহযোগ কৰিব। সেই হিচাপে দীৰ্ঘ প্ৰায় 56টা বছৰ ধৰি তেওঁলোকে এইখিনি কাম কৰি আহিছিলে। গতিকে এই 20টা পৰিয়ালক এতিয়া মাজতে যিখিনি উচ্ছেদ হৈছিলে 1250টা, সেই 1250 পৰিয়ালৰ উচ্ছেদৰ সময়তো তেওঁলোকক উচ্ছেদৰ কামত তেওঁলোকক ব্যৱহাৰ কৰা হৈছিলে, তেওঁলোকে উচ্ছেদ কাৰ্যত জড়িত হৈছিলে আৰু তেওঁলোকক কোৱা হৈছিল যে আপোনালোকক উচ্ছেদ কৰা নহয়, যিহেতুকে আপোনালোকৰ সৈতে আমাৰ চুক্তি আছে, আপোনালোক বন বিভাগৰ অংশ। কিন্তু এতিয়া সদ্যহতে যোৱাকালি তেওঁলোকক জাননী জাৰি কৰা হৈছে যে আপোনালোক ইয়াৰ পৰা যাব লাগে। এইখিনি সময়লৈকে সকলো ঠিকেই আছিলে, কিন্তু এইসকল লোকৰ দাবী হৈছে যে আমাক যেতিয়া উচ্ছেদ কৰিবলৈ কোৱা হৈছে, কিন্তু যিখন জাননী আহিছে সেই জাননীত আমাক অবৈধ বেদখলকাৰী কোৱা হৈছে। গতিকে আমাৰ আপত্তি এইটোৱেই যে আমি যিহেতু চৰকাৰৰ সৈতে চুক্তিমৰ্মেহে ইয়াত আছিলোঁ, 1971 চনত তদানীন্তন ৰাজ্যপালৰ হৈ বন বিভাগে আমাৰ লগত চুক্তি কৰিছে আৰু আমি সেই হিচাপত বন বিভাগকে শ্ৰমদান কৰি আহিছোঁ, বন বিভাগৰ সকলো কামত আমি সহযোগ কৰিছোঁ। গতিকে আমাক অবৈধ বেদখলকাৰী বুলি কোৱাৰ কোনো যুক্তি নাই। গতিকে এইসকল লোকৰ পৰা মই জানিব বিচাৰিছোঁ যে আপোনালোকক যিখিনি জাননী আহিছে, আপোনালোকক কোৱা হৈছে যে অবৈধ বেদখলকাৰী, এতিয়া আপোনালোকৰ ক'বলগীয়া কি আছে বা আপোনালোকে কি ক'ব বিচাৰে? না সেইটোৱে আমিতো অবৈধ বুলি আমাক কৈছে, সেইটোৱে আমাৰ বৰ দুখ লাগিছে। আমাক ইমান দিন চৰকাৰৰ লগত সহকৰ্মী হিচাপে আমি কাম কৰি আছিলোঁ। গতিকে আজি যে আমাক হঠাৎকৈ বেদখলকাৰী কৈছে, সেইটোৱে আমাৰ কথা। চৰকাৰৰ মাটিৰ প্ৰয়োজন হৈছে, চৰকাৰৰ মাটি আমাৰ পৰা ল'ব পাৰে। আমাৰ এগ্ৰিমেণ্টতো এইটো চুক্তি আছে যে আমি যেতিয়ালৈকে চৰকাৰৰ আইন নীতি নিয়ম চব মানি চলিম, তেতিয়ালৈকে আমাক ইয়াৰ পৰা কোনো ধৰণৰ হস্তান্তৰ নকৰে। আৰু যদি কেতিয়াবা চৰকাৰৰ মাটিৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আমাৰ পৰা মাটিখিনি ল'ব পাৰিব, কিন্তু আমাক বেলেগ জাগাত এই মাটিৰ পৰিৱৰ্তে মাটি বা পুনৰ সংস্থাপন দিব লাগিব। এনেকুৱা চুক্তিত লিখা আছে, এইখনত আছে। ইয়াতে চুক্তি হাতত থকা এগৰাকী ব্যক্তি আছে, কেমেৰা যদি ইফালে আহে মই দেখুৱাম। আপোনাৰ হাতত চুক্তিখন আছে, আপুনি কি ক'ব? মোৰ হাতত চুক্তিপত্ৰ আছে 1971 ইংৰাজী চনৰ। সেইখন চুক্তিত লিখা আছে যে আমাৰ ইয়াত 20 ঘৰ মানুহক দিছিল যে আৱণ্টন দিয়াত লিখা আছে চুক্তিখনত যে 2 বিঘা ঘৰ বাৰী বনাবৰ কাৰণে আৰু 4 বিঘা খেতি বাতি